অহা 9 এপ্ৰিল তাৰিখে সমগ্ৰ অসমতে এটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু এই উপলক্ষে অসমৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে তেওঁলোকৰ ৰাজনৈতিক প্ৰচাৰ কাৰ্য। আৰু আজি আমি আছোঁ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰভোগৰ বৰ্ণগড় জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ যি মানিক ফিল্ড ইয়াত ইতিমধ্যে হেলিপেড সাজু কৰি থোৱা আছে। উল্লেখ্য যে কালি বিজেপি মিত্ৰজোঁটৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে ইয়াতে অৱতৰণ কৰিছিলে আৰু তেখেতে ইয়াত জন আশীৰ্বাদ যাত্ৰাৰ তেওঁলোকৰ যি দ্বিতীয় পৰ্যায়ৰ যি যাত্ৰা ইয়াত সমাপন কৰিছিলে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত। আৰু আজি আহি আছে বিৰোধী ঐক্যমঞ্চৰ নেতাসকল। তেওঁলোকৰ আজি নামনি অসমত যিখন প্ৰথমখন জনসভা তেওঁলোকে অনুষ্ঠিত কৰিব সৰভোগৰ মিনি ষ্টেডিয়ামত। আৰু এই হেলিপেডৰে খন্তেক পিছতেই বিৰোধী ঐক্যমঞ্চৰ নেতা গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ তেওঁলোকে অৱতৰণ কৰিব। ইয়াৰ পৰাই তেওঁলোকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তথা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি যি আছে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছতে তেওঁলোকে সৰভোগ মিনি ষ্টেডিয়ামত যি জনসভা অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত আমাৰ লগত আছে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। তেখেতৰ পৰা আমি এই জনসভাৰ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। এখন জনসভা অনুষ্ঠিত হ'ব। এইখন জনসভা আমাৰ বিৰোধী পক্ষৰ 6টা ৰাজনৈতিক দলৰ আৰম্ভণিৰ একেলগে যৌথ সভা। আমি সৰভোগৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম। এইবাৰ ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰি এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত প্ৰতিষ্ঠা কৰাৰ যুঁজ আমি সৰভোগৰ পৰা আৰম্ভ কৰিম। এইটো হৈছে আমাৰ কথা। ইতিমধ্যে আমাৰ সভাস্থলীত মানুহ আহি উপস্থিত হৈছে। গৌৰৱ গগৈৰ হয়তো 20 মিনিটৰ ভিতৰত আহি পাব। আমি তেওঁক আদৰি দি পেলাই সভাস্থলীলৈকে যাম। লুৰিণজ্যোতি গগৈ আহি আছে, তেওঁ বৰমা পাইছে, তেওঁ আহি পাব আৰু সভাখন চলিব। আৰু আজি জনসভাত আচলতে কোনসমূহ বিষয়বস্তু আপোনালোকে উত্থাপন কৰিব? আমাৰ বিষয়বস্তু হৈছে, প্ৰথম কথা হৈছে এণ্টি পিপুল সাম্প্ৰদায়িক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা। আমাৰ ৰাজ্যখনৰ জ্বলন্ত সমস্যা, কৰ্মসংস্থানৰ সমস্যা, কৃষিৰ সমস্যা, অন্য আৰ্থিক উন্নয়নৰ প্ৰশ্নবিলাক আছে। এই সকলো বিষয়, বিশেষত কৰ্মসংস্থান আৰু কৃষকৰ উৎপাদন বৃদ্ধি, সৰু সুৰা কাৰখানাবিলাক মৰি গৈছে, MSME যিবিলাক আমি কওঁ 2 লাখৰ ওপৰত মৰি গৈছে, তাক পুনৰুজ্জীৱিত কৰা আৰু মানুহক আৰ্থিক সকাহ দিয়াৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰে আমি এইবাৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ কাৰণে যুঁজখন আৰম্ভ কৰিছোঁ। আচলতে দেখা গৈছে যে বিজেপি মিত্ৰজোঁটে, বিশেষকৈ কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে, ৰঞ্জিত কুমাৰ দাস, তেখেতে কিন্তু তেওঁলোকে বিশেষকৈ হেভিয়ামান কিবা এটা প্ৰসংগ লৈ লগতে কিবা নাৰিকল ভঙা প্ৰসংগ লৈ আপোনাক ঠাট্টা বিদ্ৰূপ কৰা যেন লাগিছে। এনেকুৱা ইছ্যু এটা উত্থাপন কৰা দেখা গৈছে, কি ক'ব? এইবিলাক ননচেন্স কথা। এটা বছৰ হৈ গৈছে তেওঁলোকে হেভি এমাউণ্টৰ বিষয়টো উত্থাপন কৰা। চৰকাৰ তেওঁলোকৰ, হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, ৰঞ্জিত দাস কেবিনেট মন্ত্ৰী, কেলৈ প্ৰুভ কৰিব নোৱাৰিলে? মইতো চেলেঞ্জ কৰিছিলোঁ, এইটো AI জেনেৰেটেড বস্তু, প্ৰুভ কৰিব নোৱাৰিলে, ব্যৰ্থ হৈছে। তাৰপিছতো সেইবিলাক উত্থাপন কৰি কি লাভ? নাৰিকল ভঙাৰ কথাটোতো মোৰো নহয়, সেইটো আমাৰ ৰাজ্যিক চৰকাৰে হেমন্ত বিশ্ব শৰ্মাৰ ডেপুটি ছেক্ৰেটাৰী বিভূতি শইকীয়াই যিটো নিৰ্দেশ জাৰি কৰিছিল, MLA বিধায়কবিলাকে নাৰিকল ভাঙি পেলাই অনুষ্ঠান কৰিব। তেওঁ গোটেই অনুষ্ঠানটোকে বানচাল কৰি দি পেলাই বিলম্বিত কৰি যিটো নিৰ্দেশিকা আছিল তাক উলংঘা কৰিছে। আৰু এইটোতো ৰঞ্জিত দাসৰ স্বভাৱ, তেওঁ সদায় এনেকুৱা কামবিলাক কৰে, ওপৰতে জঁপিয়াই পৰি পেলাই ক্ষমতাৰ অপব্যৱহাৰ কৰে। এইটো তেওঁলোকৰ এইবিলাক নেৰেটিভত কোনো কাম নাহিব। যি হওক, আমাৰ এনি ভাৰত 24ৰ ফালৰ পৰা বিধায়ক মনোৰঞ্জন তালুকদাৰ, তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক নিৰ্বাচনত তেখেতৰ প্ৰতি আমাৰ শুভকামনা থাকিল। গতিকে আপোনালোকক আমি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ পৰা কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে কিছু সময় পিছতেই এই বিৰোধী ঐক্যজোঁটৰ নেতা গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্ন নেতাসমূহে আহি ইয়াত অৱতৰণ কৰিব। তেওঁলোকে ইয়াৰ পৰা জুবিন গাৰ্গ, ভূপেন হাজৰিকা তেখেতৰ প্ৰতিমূৰ্তিত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু জনসভাত অংশ ল'ব তথা বিভিন্ন ইছ্যু লৈ হয়তো তেওঁলোকে এই জনসভাত অংশ ল'ব। গতিকে এই জনসভাৰ বিভিন্ন দৃশ্যাৱলী পৰৱৰ্তী পৰ্যায়ত মই উদয়ন নাথে সৰভোগৰ পৰা আমাৰ এনি ভাৰত 24 দৰ্শকসকলক দেখুৱাই থাকিম। ধন্যবাদ।